পুনৰ সংঘটিত হৈছে পথ দুৰ্ঘটনা। উদালগুৰি জিলা আৰু দৰং জিলাৰ সীমা অৰ্থাৎ বৰকোলা চকত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। এই ঘটনা সংঘটিত হৈছে আজি ৰাতিপুৱা প্ৰায় 6 মান বজাত। এই দুৰ্ঘটনাৰ পৰা কিবাকে প্ৰাণ ৰক্ষা পৰিল এজন বাইক চালক। AS27C7882 নম্বৰৰ গাড়ী এখন টংলাৰ পৰা মংগলদৈলৈ গৈ থকা পথতে সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক পথ দুৰ্ঘটনা। গাড়ীখনত লৈ গৈ আছিল চাহৰ পাত আৰু এই চাহৰ অধিক লোড হোৱাৰ ফলতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে বাগৰি পৰে। জানিব পৰা মতে এতিয়ালৈ কোনো ব্যক্তিৰ ক্ষয়ক্ষতি হোৱা নাই, যদিও এজন লোকে মূৰত আৰু হাতত আঘাত পাইছে। কি হৈছিল মানে আমি টংলা ফালৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে 12 চকা গাড়ী এখনে চাপাই দিলে। চাপাই দিয়াৰ পিছত আমাৰ গাড়ীখন চুল মাৰিল। চুল মৰাৰ পিছত ৰাইট চাইডে টানি ধৰোঁতে 3বাৰ চুল মাৰিছে। 3বাৰ চুল মৰাৰ পিছত 4বাৰ চুলত আমাৰ গাড়ীখন পাল্টি মাৰিলে। বাইক এখন যাই আছিলে তাৰ গাড়ীখনত কি লোড আছিল নেকি? গাড়ীখন লোড আছিল। কি আছিল? গাড়ীখন চাপাত লোড আছিল। চাপাৰ লোড ক'ৰ পৰা ক'ত যাব? এইটো টংলা পৰা এইটো যাব গুৱাহাটী। এই কিমান সময়ত হৈছে এই ঘটনাটো? তো এনেকুৱা টাইমটো ৰাস্তাটো হৈছে ৰাতিপুৱা 5:30 মান। তুমি গাড়ীখনৰ কি হেণ্ডিমেন? ড্ৰাইভাৰজন কিবা মদ চদ খাইছিল নেকি? নাই, মদ চাৰি পোৱা নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ যে গাড়ীৰ লগত এখন বাইক পৰি আছে। বাইকখনক খুন্দিয়াইছে নেকি? বাইকখনৰ তাৰমানে আহি থাকোঁতে ফালৰ পৰা মংগলদৈৰ ফালৰ পৰা আহি আছিল। আহি থাকোঁতে বাইকৰ ড্ৰাইভাৰটো তাৰমানে বাইকখন থৈ পলালা আৰু না। দেখিবলৈ পোৱা গৈছে যে গাড়ীখন এই ৰং পথত পাল্টি মাৰিছে। সেইটো টানি লৈ গ'ল না চুল মাৰোঁতে। খুব বহুত স্পীড আছিল নেকি গাড়ী? নাই, মানে 43 মান আছিল। 43 মান আছিল। এতিয়া কি অভাৰলোডিঙৰ কাৰণে হ'ল না গাড়ীখন এই অট'মেটিক চুল মাৰাৰ কাৰণে হ'ল? অট'মেটিক চুল মাৰছি আৰু অলপমান বডিটো অলপ এটা মাল হাইট আছিল। ড্ৰাইভাৰজনৰ কিবা ক্ষয়ক্ষতি হৈছে নে? অলপ হৈছে। আৰু তুমি হেণ্ডিমেন তোমাৰ কিবা হৈছে নেকি? অলপ বেছি দুখ পাইছা আৰু। এতিয়া মালিক আহিছে নে? মালিক আহি আছে। মালিক ক'ত? মালিক গুৰিয়াঝাৰ। ক'ত কৈছে? গুৰিয়াঝাৰ। গৰিয়াঝাৰ। কি নাম? নৰেশ প্ৰসাদ। কি? নৰেশ প্ৰসাদ। নগেশ? নৰেশ প্ৰসাদ। নৰেশ প্ৰসাদ।